আজি যোৰহাটৰ পৌৰসভা কাৰ্যালয় ঘেৰাও কৰা হ'ব আৰু আজি গণতন্ত্ৰ শেষ স্থলকে আন্দোলন হ'ব। আজাদ চৌধুৰী গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব। হাইকোৰ্টৰ অৰ্ডাৰ আছে, ঘৰ এভেকশ্যন কৰিব লাগিব। আৰু আজাদ চৌধুৰী খিলঞ্জীয়া মানুহক যে দম দিব পৰা হ'ল, এতিয়া আজাদ চৌধুৰীক পুলিচে গ্ৰেপ্তাৰ কৰিব নে বিল এছ চি থানা ল'ৰাই তাক ঘৰৰ পৰা ধৰি আনিব, সেইটো প্ৰশাসনে ডিচিশ্যন ল'ব। আৰু এটা কথা স্পষ্ট, আজি যিখন সংগ্ৰাম হ'ব গণতন্ত্ৰৰ শেষ স্তৰলৈকে সংগ্ৰাম হ'ব। সকলোকে ধন্যবাদ। জয় অসম। এইবোৰ বিজেপি কংগ্ৰেছৰ নেৰেটিভটো আপোনালোকে নানিব হা। এইটো নেৰেটিভ এইকাৰণে নানিব যে আমি খিলঞ্জীয়াৰ হকে এখন সংগ্ৰাম কৰিছোঁ, এই সংগ্ৰামখন আমাক কৰি থাকিব লাগিব। নাই নাই, সেইটো নহয়। প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিব নালাগে। অনা অসমীয়া মানুহৰ বিৰুদ্ধে এখন প্ৰতিবাদ হ'ব। জ্যোতিষশাস্ত্ৰ, বাস্তুশাস্ত্ৰ, অংকশাস্ত্ৰ, ফেংচুই, তন্ত্ৰ সাধনা, এক্সেছ ৱাৰ্ছ আদি ক্ষেত্ৰসমূহৰ লগত জড়িত লোকসকলৰ বাবে এক নতুন সংযোজন জ্যোতিষ সংবাদ। আমি দিম আপোনাক এক নিৰ্ভৰযোগ্য তথা ব্যৱহাৰিক মঞ্চ। যোগাযোগ কৰক 6002213489 অথবা 8822032097।